Hello students, আমি ডিসকাস কৰি আছিলোঁ ক্লাছ 10ৰ চেপ্টাৰ নম্বৰ 3 দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ আৰু কাৰেন্টলি আমি যেটো টপিক ডিসকাস কৰি আছো হেতু হৈছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এজোৰ দিয়া থাকিলে সেই সমীকৰণজোৰৰ সমাধান আমি বীজীয় পদ্ধতি ব্যৱহাৰ কৰি কেনেকৈ কৰিম সেই কথাটো আমি পঢ়ি আছিলোঁ এতিয়া বীজীয় পদ্ধতিত আমি মূলত তিনিটা পদ্ধতি পাইছো ফাৰ্ষ্ট আছিল প্ৰতিস্থাপন পদ্ধতি সেকেন্ডটো আছিল অপনয়ন পদ্ধতি সেই দুটা পদ্ধতি ব্যৱহাৰ কৰি কেনেকৈ ৰৈখিক সমীকৰণৰ সমাধান উলিয়াব লাগে সেই কথা আমি অলৰেডি ডিসকাস কৰিছো আজি আমি যেটো থাৰ্ড পদ্ধতি যেটো থাৰ্ড বীজীয় পদ্ধতি এই ৰৈখিক সমীকৰণবোৰ সমাধান কৰাৰ যাৰ নাম হৈছে বৰ্জ্য গুণন বা তীৰ্যক গুণন পদ্ধতি এই পদ্ধতিটোৰ বিষয়ে আজিৰ ক্লাছত ডিসকাস কৰিম আগৰ পদ্ধতি কেটা বুজিবলৈ কেনেকৈ কৰে সেই কথাটো বুজিবলৈ যেনেকৈ আমি এটা এক্সাম্পল লৈ হেতুত হে বিশেষ পদ্ধতিটো ব্যৱহাৰ কৰি সমাধানটো উলিয়াই দেখাইছিলগৈ তেনেকৈও আজিও এই পদ্ধতিটো কৰিবলৈও হেতু উপায় অৱলম্বন কৰিম যে প্ৰথমতে এটা এক্সাম্পল লম আৰু সেই এক্সাম্পলটোত বজ্ৰ গুণন পদ্ধতিটো ব্যৱহাৰ কৰিম আৰু তাৰ ফলত কেনেকৈ আমি সমীকৰণটো উলিয়ামগৈ সেই কথাটো তোমালোকে চাই গলে বুজি পাই যাবা তাৰ কাৰণে আমি আজি উদাহৰণ হিচাপে লৈছো যেটো যে এইটো হৈছে এইটো তোমালোকৰ হয়তো চিনাকি লাগিছে নহয়নে এই প্যাটাৰ্নটো এইটো আছিল এজোৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হিটো নহয় জানো এইটো আছিল দুটা ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি এতিয়া এজোৰ ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি হেতু কাৰণে ইয়াত দুটা সমীকৰণ আমি দেখিবলৈ পাইছো হয়নে এনেকৈ থাকে সাধাৰণ আৰ্হিটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ এতিয়া ইয়াত সাধাৰণ আৰ্হিটোত a1 a2 b1 b2 c1 c2 এইকেইটা আছিল আমাৰ সহগ নহয় জানো এইকেইটা সহগ বা ধ্ৰুৱক পদ যেকেইটা সাধাৰণতে নাম্বাৰ থাকে হয়নে এনেকে সমীকৰণবোৰ দিলে এইকেইটাৰ স্থানত সাধাৰণতে আমি নাম্বাৰবোৰ দেখিবলৈ পাওঁ আৰু এই সমীকৰণ দুটাৰ চলক কেইটা কি চলক কেইটা হৈছে x ফাৰ্ষ্ট চলকটো হৈছে x আৰু আনটো চলক হৈছে y হয়নে x আৰু y হৈছে এই সমীকৰণ দুটাৰ চলক গতিকে এই কথা কেইটা আমি জানিলো এতিয়া এই সাধাৰণ আৰ্হিটোতে এজোৰ ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হিটোতে আমি বজ্ৰ গুণন পদ্ধতিটো ব্যৱহাৰ কৰি চাম তাৰ বাবে আমি এতিয়া কেনেকৈ আগবাঢ়িম সেই কথাটো চাই লওঁ প্ৰথমতে আমি তিনিটা ডিভাইডেড সাইন আঁকিম মানে হৰণৰ যেটো সাইন ওপৰত লবটো থাকে তলত হৰ থাকে তেনেকৈ যে আমি লিখো তাৰ কাৰণে আমি এই মাজত এনেকৈ এডাল লাইন টানো নহয় জানো সেই এনেকুৱা লাইন আমি এতিয়া তিনিডাল আঁকি লম ঠিক আছে তিনিডাল প্ৰথমতে আঁকি লম এডাল হৈছে এডাল সেকেন্ডডাল আৰু এডাল ললো আমি থাৰ্ড লাইনটো এতিয়া এই লাইন কেইটাৰ মাজত আমি দিম একোটা ইকুৱেল সাইন ঠিক আছে একোটা ইকুৱেল সাইন দিম আমি এই লাইন কেইটাৰ মাজত মানে ডিভাইডেড সাইন কেইটাৰ মাজত এইটো এটা ইকুৱেল সাইন আৰু ইয়াটো এটা ইকুৱেল সাইন গতিকে ইকুৱেল সাইন দিলো আৰু তিনিটা ডিভাইডেড সাইন আঁকিছো এতিয়া এই ডিভাইডেড সাইন কেইটাৰ ওপৰত আৰু তলত অৰ্থাৎ লব আৰু হৰ অংশত কি থাকিব হেতু আমি এতিয়া চাব লাগিব গতিকে এই ফাৰ্ষ্ট যেটো এটো আঁকিছিলো ইয়াৰ ওপৰত থাকিব যেটো তোমাৰ প্ৰথম চলক x এটো থাকিব চলকটো দে এটো চলকটো ইয়াত থাকিব এটো হৈছে x চলকটো হল তাৰ পিছৰটোত আমি লিখিম ইয়াৰ ওপৰত আমি লিখিম তাৰ ওপৰত আমি লিখিম মাইনাস y ঠিক আছে মাইনাস y
এই মাইনাছ চিনটো তোমালোকে পাহৰি নাযাবা কেতিয়াও দেই সেকেন্ড ডিভাইডেড লাইনটোৰ ওপৰত আমি লিখিছো -y দেখিছানে এটো আছে -y ফাৰ্ষ্টত লিখিছিলো আমি কেৱল x মানে only x লিখিছিলো আমি ফাৰ্ষ্টত আৰু সেকেন্ডত লিখিলো -y এই মাইনাস সাইনটো থাকি গলে কিন্তু ভুল হ'ব গতিকে x তাৰ পিছত লিখিলো আমি -y আৰু এই থাৰ্ড যেটো লাইন আছে তাৰ ওপৰত আমি লিখিম এই ডিভাইডেড সাইনটোৰ ওপৰত আমি লিখিম 1 আছে only 1 গতিকে ফাৰ্স্ট আমি তানলে কি কৰিলো ডিভাইডেড সাইন তিনিটা আঁকিলো যেটা ইকুৱেল হৈ আছে এটা আনটোৰ লগত ঠিক আছে এটোৰ এই পোৰশনটো যে এই পদটো যেটো আমি পাম x by something আমি কিবা পাম নহয় হেতু is equal to -y by something কিবা এটা পাম আমি is equal to 1 by আৰু কিবা এটা ইয়াত পাম এতিয়া এই হৰ অংকত কি লাগিব সেই কথাটো আমি চাও কেনেকৈ কি লিখিব লাগিব হৰ অংকত এতিয়া তাৰ কাৰণে আমি ইয়াত কি লিখিম হেতু চাবলে আমি প্ৰথমতে কি কৰিম আমি প্ৰথমতে কৰিম যে আমি এটো a1 আৰু a2 এগেটা হৈছিলে x ৰ হহক মানে দুইটা সমীকৰণৰে x চলকটোৰ হহক ক্ৰমে a1 আৰু a2 আছিল তাৰ পিছত y চলক কেটাৰ হহক পাইছিলো আমি b1 আৰু b2 এতিয়া আমাৰ এই হৰ অংকৰ বস্তু কেটা লিখিবলে কি আহিব হেতু লিখিবলে আমি প্ৰথম কামটো কৰিব লাগিব আমি ফাৰ্স্ট x সহগটো ঢাকি লব লাগিব x সহগৰ এই পাৰ্ট কেটা আমি ঢাকি লম ঠিক আছে এই কেটা এতিয়া আমি নাচাও হল হেগেটা আমি এতিয়া নাচাও এতিয়া বাকি থাকিলে কি আমাৰ ইয়াত আছে b1 b2 সহগ কেটাৰ কথা কৈছো দেই অকল এতিয়া আমাক চলক কেটা আমি ওপৰত লিখিলো অলৰেডি দেখিছানে x চলকটো ইয়াত লিখিছো y চলকটো ইয়াত লিখিছো -y এতিয়া আমাক এই তলত লিখিবলে লাগে সহগ কেটা এতিয়া এই x ৰ সহগ কেটা ঢাকি দিয়াৰ পিছত আমাৰ বাকি আছে b1 b2 আৰু এফালে c1 c2 একেটা এনেকে বাকি আছে গতিকে আমি এতিয়া কামটো কৰিম এতিয়া আমি জেনেকে সহগ কেটা দেখিছো তেনেকৈ এই x ৰ তলত এতিয়া পাতি দিম ঠিক আছে x ৰ তলত আমি তেনেকে এতিয়া লিখি দিম x ৰ তলত লিখিবলে আমি x হেৰি এই ৰৈখিক সমীকৰণটোত x ৰ লগত থকা হহগ কেটা নিলিখো হেকেটা আমি লুকুৱাই লৈছো এই ব্লু কালাৰ এই পোৰশনটোৰে আমি হেকেটা লুকুৱাই ললো হয়নে তাৰ পিছত আমি বাকি থকা যেটো চলক y ৰ হহগ কেটা লিখিম আৰু ধ্ৰুবক পদ কেটা লিখিম গতিকে y ৰ হহগ এটো আছে ফাৰ্স্ট আছে b1 আছে ফাৰ্স্টটো আছিল b1 গতিকে এটো হল তাৰ পিছত স্পেস অলপ এৰি b1 ৰ পিছত এটো কি আছে c1 হয়নে c1 বুলি লিখিলোৱা c1 হল তাৰ পিছত তলত কি আছিল তলত আছে এটো b2 গতিকে ইয়াটো লিখিম আমি b2 হল তাৰ পিছত আকৌ স্পেস এৰি আগৰটো নিচিনাকৈ স্পেস এৰিলো আমি আৰু ইয়াৰ আছে c1 ৰ পিছত কি আছিল এটো c2 গতিকে c2 আমি লিখি ললো হল এইখিনিলৈকে ক্লিয়াৰ হৈছে একোটো প্ৰবলেম নাই এইখিনিলৈকে গতিকে এইটো আমাৰ এতিয়া কামটো হৈ গল আমি সেই লুকুৱাই থোৱা পোৰশনটো আঁতৰাই দিছো হল এইখিনিলৈকে হল এটাত কি লিখিলো কেনেকৈ লিখিলো এটো বুজি পালা এতিয়া তাৰ পিছৰটোলৈ আহিছো ইয়াত আছে -y এতিয়া যেতিয়া আমি x ৰ তলত লিখিছিলো আমি x ৰ পোৰশনটো লোৱা নাছিলো হয়নে x চলকটো থকা এই হহগ কেটা আমি লোৱা নাছিলো এতিয়া আমি আহিছো y তললে গতিকে আমি কি কৰিম আমি এই y ৰ লগত থকা হহগ কেটা নলম হেগেটা আমি এতিয়া লুকুৱাই লৈছো এতিয়াৰ কাৰণে ঠিক আছে আকৌ আমি এই y ৰ লগত থকা y পোৰশনটো এখিনি লুকুৱাই লৈছো দেই
y portion এটো লুকুৱালো আমি গতিকে বাকি কি থাকিলে আমাৰ a1 a2 আৰু এফালে c1 c2 হেকেটা বাকি থাকিলে গতিকে আগৰটো নিচিনাকৈ আমি আটো লিখি লম ইয়াত লিখিম a1 তাৰ পিছত স্পেস দিম অলপ স্পেস দিলো আৰু এফালে আছে c1 হল তলত কি আছে তলত আছে a2 আকৌ স্পেস দিম অলপ তাৰ পিছত আছে c গতিকে হল y তলত গতিকে a1 এফালে তলত a2 তাৰ পিছত এফালে c1 c2 গতিকে ইয়াৰ কামটো হৈ গল ইয়াক আমি আঁতৰাই দিও লুকুৱাই থোৱা পাৰ্টটো আমি এতিয়া আঁতৰাই দিছো ঠিক আছে এতিয়া 1 x ৰ তলৰ পাৰ্টটো হৈ গল মাইনাস y তলৰ পাৰ্টটো হৈ গল এতিয়া আছেগে 1 ৰ তলৰ পাৰ্টটো 1 ৰ তলত এতিয়া আমি কি লিখিম এতিয়া আমাৰ বাকিটো c1 c2 এই পাৰ্টটোহে লুকুৱাবলৈ আছেগে হয় না এই পাৰ্টটো বাকি আছেগে এতিয়া আমি কৰিম এই পাৰ্টটো আমি লুকুৱাম c1 c2 পাৰ্টটো আমাক এতিয়া দৰকাৰ নাই এটো ধ্ৰুবক পদ হয়নে c1 আৰু c2 টো ধ্ৰুবক পদ এতিয়া 1 টো এটা ধ্ৰুবক পদ গতিকে 1 ৰ তলত আমাৰ এই ধ্ৰুবক পদ কেইটাৰ কাম নাই প্যাটাৰ্নটো কেনেকৈ গৈছে বুজি পাইছানে x ৰ তলত আমি x নথকা হহক কেইটা লিখা নাছিলো x ৰ বাহিৰে বাকি কেইটা y ৰ হহকটো লিখিলো আৰু ধ্ৰুবক পাৰ্টটো লিখিলো হয়নে y ৰ হহক আছিলে b1 b2 আৰু ধ্ৰুবক পাৰ্টটো আছিলে c1 c2 তাৰ পিছত -y লে আহিলো এই y তলত লিখিবলৈ আমি y লগত থকা হহক কেইটা বাদ দিলো b1 b2 এইকেইটা বাদ দিলো হেগেটাক বাদ দি বাকি পাৰ্টটো যেনেকৈ আছিলে তেনেকৈ লিখিছো x ৰ হহক কেইটা লিখিছো আমি a1 a2 আৰু বাকি ধ্ৰুবক পদটো লিখিলো আমি c1 c2 হেতু লিখিলো এতিয়া 1 টো হৈছে এটা ধ্ৰুবক পদ হয়নে মানে ইহতৰ ধ্ৰুবক পদ মানে কি আছিল ধ্ৰুবকৰ কেতিয়াও মান হলনি নহয় এতিয়া ধ্ৰুবক পদটো যেতিয়া ওপৰত আছে তাৰ তলত আমি ধ্ৰুবক পদৰ পদ কেইটা নিলিখো তাৰ বাহিৰে এই চলকৰ বাকি কেইটা চলকৰ লগত যেগিটা হহক আছে হেকেইটা লিখিম হয়নে গতিকে 1 ৰ তলত আমি লিখিম ক্ৰমান্বয়ে a1 তাৰপিছত স্পেস দিম অলপ a1 তাৰপিছত আছে এটো b1 হল তলত আছে a2 স্পেস দিম আৰু কি আছে b হৈ গল এইকেইটাই আছিলে এতিয়া ইয়াৰ পৰাও এইটো আঁতৰাই দিছো গতিকে এইখিনিলৈকে কেনেকৈ বস্তুবোৰ কৰিলো বুজি পালা এতিয়া আমি দুডাল এৰো মাৰিম কোৰ পৰা কলে মাৰিম হেতু চাবা এতিয়া এই এৰোডাল লিখিছা এই এৰোডালৰ এটা মূৰত হেই কাৰ্চিনটো আছে ঠিক আছে কাৰ্চিনটো এটা মূৰত আছে এতিয়া আমি এৰোডাল এনেকৈ মাৰিব লাগিব প্যাটাৰ্নটো মনত ৰাখিবা কেনেকৈ মাৰিম ওপৰৰ পৰা তললে ফাৰ্স্ট ঠিক আছে টপ টু বটম ওপৰত আছে এটো আৰু এফালে তলত আছে এটো ক্ৰস কে ঠিক আছে গতিকে ইয়াৰ পৰা ইয়ালে আমি এতিয়া এডাল এৰো টানিলো হল এৰো এডাল টানিলো এতিয়া আমি এডাল টানিছো দেখিছানে b1 ৰ পৰা c2 লৈ টানিছো ঠিক আছে তেনেকে বাকি কেইটাটো আমি টানিলো এতিয়া সেকেন্ডটো টানিলে কৰ পৰা কলৈ টানিম a1 ৰ পৰা c2 লৈ টানিম হয়নে a1 টো ওপৰত আছে আৰু c2 টো তলত আছে গতিকে a1 টো c2 লৈ টানিছো তেনেকৈ লাষ্টৰটোত কৰ পৰা কলৈ টানিম
লাষ্টৰটো টানিম তোমাৰ A1 ৰ পৰা B2 লৈ কাৰণ A1 টো আছে ওপৰত আৰু B2 টো আছে তলত হয়নে গতিকে এই কথাটো বুজি পালা এতিয়া বাকি থকা কেইটাত আমি কেনেকৈ টানিম বাকি থকা কেইটাত আমি টানিম বটম টু টপ তলৰ পৰা ওপৰলৈ ঠিক আছে ক্ৰছ কে তলৰ পৰা ওপৰলৈ এতিয়া আকৌ কাৰ্চেনডাল লৈ লৈছো ঠিক আছে এতিয়া বটম টু টপ মানে B1 ৰ পৰা B2 ৰ পৰা C1 লৈ হল B2 ৰ পৰা C1 লৈ আমি টানিলো গতিকে বটম টু টপ ফাৰ্ষ্ট কাৰ্চেনটো টানিলো তোমাৰ টপ টু বটম মানে ওপৰৰ পৰা তললৈ আৰু পিছৰ কাৰ্চেনডাল টানিলো ক্ৰছ কে তলৰ পৰা ওপৰলৈ হল গতিকে বাকি কেইটাটো আমি টানি লওঁ এইকেইডাল দি লওঁ ঠিক আছে গতিকে ইয়াতো যাব তলৰ পৰা ওপৰলৈ A2 ৰ পৰা C1 লৈ যাব ইয়াত আৰু ইয়াত যাব A2 ৰ পৰা B1 লৈ হল বুজি পালা কেনেকৈ কৰিলো কামটো এতিয়া এই ফাৰ্ষ্ট ষ্টেপটো আমাৰ হৈ গৈছে ঠিক আছে ইয়ালৈকেতো সকলোৱে হয়তো বুজি পাইছা তাৰপিছত এতিয়া কামটো আহিলে আমাৰ এতিয়া পিছৰ ষ্টেপটোলৈ যাওঁ আমি কেনেকৈ কি কৰিব লাগে চাওঁ আকৌ আমি সেই ডিভাইডেড সাইন কেইটা লৈ ল'ব লাগিব নহয় জানো ডিভাইডেড সাইন কেইটা আমি ল'বই লাগিব এইকেইটা ডিভাইডেড সাইন কেইটা আকৌ দি লৈছো তিনিটা লৈ ললো ঠিক আছে গতিকে তাৰপিছত আগৰ নিচিনাকে ইকুৱেল সাইন কেইটাও দি লওঁ ঠিক আছে ইকুৱেল সাইন কেইটাও ইয়াৰ মাজত দি লৈছো ইকুৱেল আৰু ইয়াতো ইকুৱেল সাইন এইকেইটা দি ললো এতিয়া ইয়াত x y কেইটাটো লিখি ল'বই লাগিব ওপৰত গতিকে ইয়াত আছিলে x ইয়াত আছিলে y সেকেন্ডত আছিল মাইনাস y হয়নে সেই কথাটো পাহৰি নাযাবা মাইনাস সাইনটো পাহৰি গলা কিন্তু গুটেটো ভুলে হ'ব দেই সেই সাইনটোৱে বহুত ইম্পৰ্টেন্ট হয় মাইনাস y সেকেন্ডত আৰু থাৰ্ডটোত আছে তোমাৰ অনলি 1 আছে এইটো এতিয়া এইখিনি যে লিখিছিলো ক্ৰছ আনকে এৰোবোৰ যে টানিছিলো B1 ৰ পৰা C2 লৈ আৰু এটো B2 ৰ পৰা C1 লৈ হয়নে গতিকে এইখিনি আমি এতিয়া কৰিম কি ক্ৰছ কে এনকে এৰোটো টানিলো এতিয়া যেনেকে এৰোটো টানিছো সেইমতে আমি B1 ৰ পৰা C2 লৈ এৰোডাল টানিছিলো হয়নে এতিয়া এই দুইটা বস্তু হ'ব পূৰণ এই এৰোডালৰ এণ্ডত যি কেইটা পদ আছে যেকেইটা সহগ কেইটা যেকেইটা আছে সহগ বা ধ্ৰুবক পদ যেকেইটা আছে সেইকেইটা এটা আনটোৰ লগত পূৰণ হ'ব ঠিক আছে এতিয়া ফাৰ্ষ্ট এৰোডাল B1 ৰ পৰা C2 লৈ টানিছিলো গতিকে এই এৰোডালত থকা B1 আৰু C2 এই দুটা এটাৰ লগত আনটো পূৰণ হ'ব গতিকে B1 into C2 is equal to B1 C B1 C পূৰণ কৰিলে হেতুৱে হ'ব নহয় জানো B1 C2 গতিকে হেতু হ'ল ফাৰ্ষ্ট তাৰপিছত আমি কি কৰিম আৰু এডাল এৰো আছে নহয় সেইডাল এৰোত থকা সহগ কেইটাও কি কৰিব লাগিব পূৰণ কৰিব লাগিব আগৰটো নিচিনাকৈ কিন্তু তাৰ আগতে আমি ইহত দুটাৰ মাজত দিব লাগিব
a2 কৰাৰ পিছত b1 into c2 কৰাৰ পিছত আমি দিব লাগিব এটা মাইনাস চিন ঠিক আছে এটা মাইনাস সাইন দিয়া তুমি এতিয়া এটা মাইনাস সাইন হল ইয়াত এটা মাইনাস সাইন লাগিব তাৰ পিছত আমি কি কৰিম তাৰ পিছত আমি আকৌ b2 আৰু c1 এই সেকেন্ড এৰো ব্লু কালাৰ ডালৰ থকা সহকেইটা b2 আৰু c1 এই দুটা আকৌ পূৰণ কৰিম হল গতিকে b2 আৰু c1 গতিকে এইখিনিলৈকে বুজি পাইছা এতিয়া এইটোৰ নিচিনাকৈ আন কেইটাও কৰিব লাগিব গতিকে পিছৰ কেইটালৈ আহিছো x পাৰ্টটোৰ এই পোৰশনটোৰ কামটো হৈ গৈছে আমাৰ সেকেন্ডলৈ আহিছো এতিয়া গতিকে আগৰটো নিচিনাকৈ আমি চাম এই ৰেড কালাৰৰ যিডাল এৰো তাৰ থকা হকেইটা কি বা ধ্ৰুৱক পদ কেইটা কি a1 আৰু c2 হয়নে গতিকে এই দুটা আমি ফাৰ্স্ট কি কৰিম এই দুটা আমি কৰিম প্ৰথমতে পূৰণ কৰিম এটা লোকনামটো a1 আৰু c2 a1 c2 হল এতিয়া ফাৰ্স্ট এৰোডালৰ দুইফালে থকা ধ্ৰুৱক পদ কেইটা আমি পূৰণ কৰিলো হল তাৰ পিছত আমি কি কৰিম বুলি কৈছিলো তাৰ পিছত আমি দিব লাগিব এটা মাইনাস সাইন দিলো আমি তাৰ পিছত কি কৰিম আনডাল এৰো ব্লু কালাৰ এৰোডালৰ দুইপিনে থকা পদ কেইটা আমি পূৰণ কৰিম অৰ্থাৎ a2 into c1 নে গতিকে আমি হেতু লিখিম এতিয়া a2 into c1 হৈ গল এইটো হৈছে y তলত থকা পোৰশনটোৰ কাম তলৰ হৰত থকা পোৰশনটোৰ কামখিনি আমি গতিকে কৰি দেখালো মাইনাস y তলত আহিব একেটা এটো বুজি পালা গতিকে এতিয়া 1 ৰ তলৰ পাৰ্টটো কেনেকৈ হ'ব হয়তো ধৰিব পাৰিছা আগৰটো নিচিনাকৈ আমি কৰিম এই ডালৰ ফাৰ্স্ট এই ৰেড কালাৰ এডালৰ দুইফালে থকা পদ কেইটা পূৰণ কৰিম গতিকে এইফালে আছে a1 আৰু তলত আছে b2 গতিকে a1 into b2 তাৰ পিছত আমি কি কৰিম তাৰ পিছত আমাক লাগিব এটা মাইনাস সাইন হল তাৰ পিছত আনডাল এৰোৰ দুইফালে থকা পদ কেইটা পূৰণ কৰিম যি দুটা আছে a2 টো এই তলত আছে আৰু b1 টো ওপৰত আছে a2 into b1 হেতু লিখিম এতিয়া আমি a2 into b1 হৈ গল এইকেইটা আছিল তেনেলে তলৰ পাৰ্টটো কেনেকৈ লিখে এই কথাটো আমি বুজি পাইছো নহয় জানো 1 ৰ তলত তেনেলে আমি এনেকৈ লিখিলো হৈ গল এইটো ষ্টেপো এতিয়া আমাৰ কমপ্লিট হৈছে গতিকে এতিয়ালৈকে আমি কি কৰিলো কাম কেইটা x ৰ ফাৰ্স্ট আমি ডিভাইডেড সাইন তিনিটা আঁকি ললো হয়নে এইটো ডিভাইডেড সাইন এনেকৈ তিনিটা আমি আঁকিলো হেকেটা আমি ইকুৱেল বুলি দেখালো এটা আনটোৰ লগত ইকুৱেল এতিয়া তোমালোকে মন কৰিছা নহয় এই তিনিটা পদ এটা আনটোৰ লগত ইকুৱেল নহয় জানো এটা আনটোৰ লগত ইকুৱেল হৈ আছে তাৰ পিছত আমি সমীকৰণটোৰ ৰৈখিক সমীকৰণ জোৰৰ যি কেইটা চলক আছিল অৰ্থাৎ x আৰু y তাৰে প্ৰথমটো চলক x টো ফাৰ্স্ট লিখিলো
তাৰ পিছত আমি y চলকটো লিখিছো আৰু তাৰ আগত এটা মাইনাস সাইন দিছো অৰ্থাৎ -y এই মাইনাস সাইনটো কেতিয়াও পাহৰি নাযাবা দেই তোমালোকে তেনেহলে -y লিখিলো আৰু থাৰ্ড পাৰ্টটোৰ কাৰণে আমি ললো 1 এইটো এটা ধ্ৰুৱক পদ তাৰ পিছত এইখিনি লিখাটো হৈছে যে প্ৰথমতে x ৰ লগত থকা সহগ কেইটা বাদ দি বাকি কেইটা সহগ যেনেকৈ আছে সেইটো পাতিলো আৰু এৰো দুটা লাগিছো ফাৰ্স্ট এৰোডাল লাগিছো ওপৰৰ পৰা তললৈ আৰু সেকেন্ড এৰোডাল লাগিছো তলৰ পৰা ওপৰলৈ তেনেকৈ y চলকটোৰ ক্ষেত্ৰত আমি y ৰ লগত থকা এই ৰৈখিক সমীকৰণ দুটাত y ৰ লগত থকা সহগ কেইটা বাদ দি বাকি কেইটা সহগ আৰু ধ্ৰুৱক পদ যেনেকৈ আছিলে সেই তেনেকৈ লিখি লৈছো আৰু আমি এৰো মাৰিছো ওপৰৰ পৰা তললৈ আৰু এইটো তলৰ পৰা ওপৰলৈ হ'ল তাৰ পিছত 1ৰ এই ধ্ৰুৱক পদটোৰ লগতো 1ৰ লগতো আমি এই ধ্ৰুৱক পদ কেইটা বাদ দি বাকি কেইটা চলকৰ লগত থকা সহগ যেনেকৈ আছিল তেনেকৈ পাতি ললো তাৰ পিছত দুডাল এৰো মাৰিছো ওপৰৰ পৰা তললৈ আৰু তলৰ পৰা ওপৰলৈ এতিয়া এই এৰো কেইডাল যেনেকৈ মাৰিছো সেইমতে আমি এডাল এৰোত থকা যেকেইটা পদ সেইকেইটা ইনটু কৰিছো ফাৰ্স্ট কৰিছো এই ওপৰৰ পৰা তললৈ মৰা এৰোডালৰ পদ কেইটা ইনটু কৰিছো বা পূৰণ কৰিছো তাৰ পিছত এটা মাইনাস সাইন দিছো আৰু তাৰ পিছত এই সেকেন্ড এৰোডালৰ দুইফালে থকা পদ কেইটা পূৰণ কৰিছো তেনেকৈ প্ৰতি আটাইকেইটা পদতে কৰিলো সেই কথাটো এতিয়া তোমালোকে এতিয়ালৈকে হয়তো বুজি পাইছা এই গোটেইখিনি কথা এতিয়া আমাক লাগে আমি সমাধান কৰিবলৈ গৈ আছো মানে আমি কি কৰিবলৈ গৈ আছো আমি উলিয়াবলৈ গৈ আছো x আৰু y ৰ মান কেইটা নহয় জানো x আৰু y ৰ মান কেইটা উলিয়াবলৈ আমি গৈ আছো এতিয়া আমি x আৰু y ৰ মান কেইটা উলিয়াবলৈ কি কৰিম তোমালোকে মন কৰিছা এইটো এই গোটেই কেইটা এইটো পদ আৰু এইটো পদ x চলক থকা পদটো y চলক থকা পদটো আৰু এই 1 থকা পদটো এই গোটেই কেইটা এটা আনটোৰ লগত সমান নহয় জানো গতিকে আমি এতিয়া ক'ব নোৱাৰোনে এই x ৰ এই পদটোৰ লগত আমি এই y পদটো বাদ দি যদি এই 1 যেটো এই পদ আছে এই দুইটা সমান বুলি দেখাব পাৰিম হয় নাই এই পদটোৰ লগতটো এই পদটো সমান x চলক থকা এই পদটোৰ লগত এই 1 থকা এই পদটো সমান গতিকে সেই কথাটোকে আমি এতিয়া লিখি ল'ব পাৰিম কেনেকৈ লিখি ল'ব পাৰিম আমি লিখি ল'ব পাৰিম যে এই গোটেই পদটো আমি লিখি ল'ম আৰু এই পদটোক এই 1 পদটোৰ লগত সমান বুলি ক'ব পাৰিম কাৰণ তিনিওটা সমান হৈ আছে গতিকে ইয়াৰ ভিতৰত দুটাকো আমি সমান বুলি দেখুৱাব পাৰিম গতিকে আমি এই গোটেই পদটো আকৌ এবাৰ লিখি ল'ব লাগিব x by কি আছিলে পদটো এইটো আছিল b1 c2 minus b2 c1 হয়নে এই পদটো আমি ইয়াত লিখি ল'ম x divided by এইটো আকৌ আগৰ নিচিনাকে পাতি লওঁ ঠিক আছে কে দিগদাৰ হৈছে অকমান আগৰ নিচিনাকে পাতি লৈছো ফাৰ্স্ট ডিভাইডেড সাইনটো আঁকি লওঁ হ'ল এইটো আৰু এটা is equal to a 1 or
এই ডিভাইডেড সাইনটো কাটি লৈছো 1 এটো যেটো আছিল 1 ৰ তলত যেটো পদ আছে হেতু আমি লিখি লব লাগিব গতিকে এই দুইটা হৈ আছে ইকুৱেল এটা আনটোৰ লগত হৈ আছে ইকুৱেল এই কথাটো আমি অলৰেডি দেখি আহিছো এতিয়া ইয়াৰ ওপৰত আছিল x ৰ সহগ x চলকটো থকা পাৰ্টটো লিখিছো এতিয়া আমি এটো হৈছে x চলকটো থকা পাৰ্টটো অৰ্থাৎ ফাৰ্স্ট এটো যেটো আছিল ফাৰ্স্ট পদটো আমি লিখিবলৈ গৈছো x এটো হ'ল তাৰ পিছত এটো তলত আছিল এই পোৰশনটো b1 c2 b2 c1 এটো আছিল তলত গতিকে এটো তলত আমি লিখি লম এতিয়া গতিকে এই পাৰ্টটো কিহৰ লগত ইকুৱেল বুলি আমি ক'ব লাগিব এতিয়া এই পাৰ্টটো 1 by a1 b2 minus a2 b1 এই যে পাৰ্টটো আছে এই পাৰ্টটোৰ লগত আমি ইকুৱেল বুলি ক'ব পাৰিম কাৰণ এই তিনিটা পাৰ্ট এটা আনটোৰ লগত সমান হৈ আছে গতিকে এই দুটাক আমি ইকুৱেল বুলি ক'ব পাৰিম এটা আনটোৰ লগত গতিকে এইটোৰ তলত 1 by তলৰ পাৰ্টটো কি আছিল তলৰ পাৰ্টটো আছিল a1 b2 minus a2 b1 এটো আছে তলৰ পাৰ্টটো গতিকে হেতুকো আমি লিখি লব লাগিব এটো আছে তলৰ পাৰ্টটো গতিকে x by b1 c2 minus b2 c1 is equal to 1 by a1 b2 minus a2 b1 সেই কথাটো পালো এতিয়া তাৰ পিছত আমি x ৰ ভ্যালুটো উলিয়াই দিব পাৰিম নহয় জানো x ৰ ভ্যালুটো আমি কেনেকৈ উলিয়াব পাৰিম x ৰ ভ্যালুটো উলিয়াব পাৰিম আমি যেহেতু আমি সমাধান কৰা মানে x আৰু y ৰৈখিক সমীকৰণবোৰত থকা চলককেইটাৰ মান উলিওৱা মানে সেই ৰৈখিক সমীকৰণটো সমাধান কৰা বুজায় গতিকে ইয়াৰ চলক হৈছে x আৰু y গতিকে আমি ফাৰ্স্ট উলিয়াবলৈ গৈ আছো x ৰ ভ্যালুটো এতিয়া x ৰ ভ্যালুটো কেনেকৈ পাম x by a পোৰশনটো হৈ আছে x by a পাৰ্টটো হৈ আছে হয়নে এতিয়া a পাৰ্টটোক যদি ইকুৱেল চিনৰ আনটো ফালে লৈ যাও ইয়াত হৈ আছে ডিভাইড এইফালে লৈ গলে হৈ যাব ইনটু হৈ যাব হয় না ইয়াৰ ওপৰলৈ গুচি যাব a1 ৰ লগত ইনটু হৈ যাব গতিকে x টো এইফালে থাকি যাব আৰু হেতু হ'ব x ৰ ভ্যালু আমি পাই যাম x ৰ ভ্যালুটো আমি পাই যাম x is equal to গতিকে হ'ব x is equal to হ'ব আকৌ এটা ডিভাইড চিন আমি দি লওঁ তলত থকা পোৰশনটো আছে এটো a1 b2 minus b2 a1 এই পোৰশনটো আৰু এই পোৰশনটো যেটো আছিল হেতু ওপৰলৈ গৈ যাব এই পোৰশনটো এটো এই পোৰশনটো উচি যাব ওপৰলৈ এইফালে ইয়াৰ 1 ৰ জাগালৈ গুচি যাব গতিকে এইটো আমি পাম গতিকে x ৰ ভ্যালুটো আমি পালো b1 c2 minus b2 c1 by a1 b2 minus a2 b1 ঠিক আছে এইটো পাই গলো আমি x ৰ ভ্যালু গতিকে আমি x ৰ ভ্যালুটো হাইলাইট কৰি দিও মানে x ৰ ভ্যালুটো পাই গলো আমি এইটো এটো পাই গলো আমি x ৰ ভ্যালু তেনেকে এতিয়া আমি কি পাম
x ৰ ভ্যালুটো আমি উলালো হৈ গল এতিয়া আনটো চলক আছিল y গতিকে y ৰ ভ্যালুটো আমি উলিয়াব লাগিব তেনেহলে কেনেকৈ উলিয়াম এতিয়া y ৰ লগত y ৰ তলত থকা এই পোৰশনটোৰ লগত এই 1 by this পোৰশনটো সমান হৈছে মানে a2 is equal to a2 হৈছে গতিকে ইয়াৰ পৰা আমি 1 ৰ y ৰ ভ্যালুটো উলিয়াই দিব পাৰিম হয়নে কাৰণ y ৰ তলত থকা এই পোৰশনটোক ইকুৱেল চিনৰ আনটো সাইডে যদি লৈ যাও তেতিয়া আমি y ৰ ভ্যালুটো পাম নহয় জানো গতিকে হেতু আমি কৰিম এতিয়া আকৌ আমি ডিভাইড চিনটো দি লওঁ ডিভাইড সাইন এটো তাৰ পিছত ওপৰত আছে কি এটোত এটা কথা মই বাৰে বাৰে কৈ আছো এটোত মনত ৰাখিবা মাইনাস সাইনটোৰ কথা ঠিক আছে এটো -1 -y দেই এটো -y আৰু তাৰ তলত আছে কি তাৰ তলত আছে a1 c2 minus c2 a1 এতিয়া এটুক আমি ইয়াত পাতি দিম -y তলৰ পোৰশনটো হৈছে এটু a1 c2 minus a2 c1 a2 is equal to আকৌ এটা ডিভাইড সাইন ওপৰত আছে এটো 1 ইয়াত আছে এটো 1 আৰু তলৰ পোৰশনটো আছে কি ইয়াৰ a1 b2 minus a2 b1 গতিকে তলৰ পোৰশনটো আমি ইয়াত তলত লিখি দিও গতিকে 1 by a1 c2 minus a2 c1 হল sorry এটো a1 c2 নাছিল নহয় a1 b2 হে আছিল c2 কিয় হল তো এটো b2 হ'ব a1 b a1 b2 হে আছিল এটো মন কৰিছা নে তোমালোকে এটো আছিল যেহেতু c1 c2 এই পাৰ্টটো আমি লুকুৱাই থম নহয় জানো আৰু বাকি কি থাকিব a1 b1 আৰু a2 b2 থাকিব ইয়াত লিখাটো ঠিকে লিখিছো a1 b1 a2 b2 গতিকে a1 ৰ লগত b2 ইনটু কৰিলে a1 b2 তাৰ পিছত মাইনাস চিন এটা আহিব আৰু এফালে হ'ব a2 minus a2 b1 গতিকে ইয়াত আহিব তোমাৰ এটো আহিব a1 b2 minus a2 b1 ঠিক আছে গতিকে ইয়াতো তেনেকৈ c1 নাহে ইয়াত a1 b2 minus a2 b1 হল a1 b2 minus b2 c1 a1 b2 minus a2 b1 এটো হল গতিকে ইয়াৰ পিছত আমি y ৰ ভ্যালুটো উলিয়াম এতিয়া y ৰ ভ্যালুটো আমি এতিয়া কেনেকৈ উলিয়াম simplify কৰিলেই হ'ব এতিয়া বেলেগ কাম নাই আকৌ এটা এফালে y is equal to হ'ব তোমাৰ
y is equal to হ'ব ওপৰলে যাব এইটো পোৰশন হয়নে এই তলৰ পোৰশনটো কিন্তু এই y ৰ আগত এটা মাইনাস সাইন আছিলে নহয় জানো এই y ৰ আগত এটা মাইনাস সাইন আছিলে গতিকে এটোৰ আগত এই পোৰশনটোৰ আগত আমি এটা মাইনাস সাইন দিব লাগিব এই পোৰশনটো যাব ওপৰলে গতিকে এইটো গল ওপৰলে এইটো ব্ৰেকেটৰ ভিতৰত ৰাখিব লাগিব কাৰণ তাৰ আগত আমি দিব লাগিব এটা মাইনাস সাইন y ৰ আগত থকা মাইনাস সাইনটো আমি তাত দিব লাগিব ইয়াত এটা মাইনাস সাইন আহি যাব মাইনাস ব্ৰেকেটত a1 c2 by minus a2 c1 হল এটো আহিলে ফাৰ্স্ট টু আৰু তলত আহি যাব a1 b2 minus a2 b1 এই পোৰশনটো আহি যাব তলত এইটো আহি যাব তলত হল এতিয়া তোমালোকে এনেকেও ৰাখিব পাৰা বা এইটো মাইনাস তো যদি ব্ৰেকেটৰ ভিতৰলে সোমাই দিয়া তেতিয়া a1 c2 ইয়াৰ আগত মাইনাস আহিব আৰু এইটো মাইনাস লগ লাগি এইটো প্লাস হৈ যাব হয়নে দুটা মাইনাস লগ ইনটু হলে প্লাস হয় গতিকে প্লাস a2 c1 গতিকে প্লাস থকা পোৰশনটো আগত লিখো বুলিলেও লিখিব পাৰা গতিকে তেতিয়া কেনেকুৱা হ'ব কথাটো তেতিয়া হ'ব y is equal to হ'ব তেতিয়া তেতিয়া আমি লিখিম a2 c1 এই পোৰশনটো আগত প্লাস আহি যাব হয় না তেতিয়া এই মাইনাস মাইনাসটো লগ লাগি হেতু তেতিয়া আমি আগত লিখিব পাৰিম গতিকে a2 c1 a2 c1 minus a1 c2 a1 c2 আৰু তলত again এটা পোৰশনে আহিব হেতু লিখিব লাগিব a1 b2 minus a2 b1 গতিকে y ৰ ভ্যালুটো পালো আমি এইটো আমি হাইলাইট কৰি দিও y ৰ ভ্যালুটো পালো আমি এইটো গতিকে x ৰ ভ্যালু y ৰ ভ্যালু এই দুইটা পালো আমি এতিয়া x ৰ ভ্যালু y ৰ ভ্যালু পোৱা মানে কি গম পালো আমি বজ্ৰগুণন পদ্ধতিৰে এই ৰৈখিক সমীকৰণজোৰৰ সমাধান কৰিলো এতিয়া বজ্ৰগুণন পদ্ধতিৰে ৰৈখিক সমীকৰণৰ সমাধান কেনেকৈ কৰিব লাগে তোমালোকে বুজি পালা